দিল্লীৰ ডিএম চাহাব ছট পূজা পালন কৰিবলৈ গাঁৱলৈ গৈছিল। গাঁৱলৈ গৈ এদিন তেওঁ ছট পূজাৰ বস্তু কিনিবলৈ বজাৰলৈ গ'ল। কেইবিধমান ফল কিনিবলগীয়া আছিল বাবে তেওঁ ফলৰ বজাৰলৈ গ'ল। কিন্তু তাত কেইজনমান পুলিচে ফল বিক্ৰেতাসকলৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি আছিল। এইবোৰ দেখি ডিএম চাহাবে বিৰোধ কৰিলে। তেতিয়া পুলিচ বিষয়া কেইজনে ক'লে যে তুমি চৰকাৰী কামত বাধা আৰোপ কৰিছা, আমাৰ কামত বাধা নিদিবা, আঁতৰি যোৱা, নহ'লে আমি তোমাক জেলত ভৰাই থ'ম। তেতিয়া ডিএম চাহাবে ক'লে, কেনেকৈ জেলত ভৰাই থ'ব? মই কি দোষ কৰিছোঁ? এয়া আপোনালোকৰ চৰকাৰী কাম নহয়। এই কথা শুনি পুলিচ বিষয়াকেইজনৰ খং উঠিলে আৰু ডিএম চাহাব, যি একেবাৰে সাধাৰণ পোছাক পৰিধান কৰি আছিল, তেওঁক জোৰকৈ পুলিচৰ গাড়ীত উঠাই থানালৈ লৈ গ'ল। থানাত উপস্থিত হোৱাৰ পিছতেই ঘটিল এক আচৰিত ঘটনা, যাৰ বাবে পুলিচ বিষয়াকেইজনৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। প্ৰকৃততে সেই ডিএম চাহাব অৰ্থাৎ জিলা ন্যায়াধীশজন কোন আছিল আৰু থানাত কি এনে ঘটনা ঘটিছিল যাৰ বাবে সকলো আচৰিত হৈ পৰিছিল। এই ঘটনাটো সম্পূৰ্ণকৈ চাবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো এটা লাইক কৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। পাটনাৰ এখন গাঁৱত এজন ল'ৰা আছিল, যাৰ নাম আছিল অতুল। অতুলৰ ঘৰত অতুলৰ মাক দেউতাকৰ লগতে তাৰ খুৰাক আৰু ককাকো আছিল। ঘৰখনত পৰিয়ালটো অতি মিলা প্ৰীতিৰে আছিল। অতুলৰ দেউতাকে খেতি বাতি কৰি নিজৰ পৰিয়ালটোক পোহপাল দিছিল। অতুল এতিয়া স্কুলত পঢ়ি আছে আৰু সি পঢ়া শুনাটো চোকা। সেয়েহে শিক্ষকসকলে তাক প্ৰায়ে কৈছিল যে অতুল, তুমি পঢ়া শুনা কৰি নিশ্চয় এজন ডাঙৰ বিষয়া হ'ব পাৰিবা। এই কথাটো শুনি তাৰ মনলৈও একেই ভাৱ আহে যে পঢ়া শুনা কৰি এজন ভাল ডাঙৰ বিষয়া নিশ্চয় হ'ব লাগিব, যাতে তাৰ জীৱনটো সুন্দৰকৈ কটাব পাৰে আৰু তাৰ শিক্ষকে কোৱা কথাটো যাতে ফলিয়ায়। লাহে লাহে সময় পাৰ হ'ল আৰু অতুলে পঢ়া শুনা কৰি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে। তেতিয়ালৈকে সি UPSCৰ বিষয়েও গম পাইছিল। অতুলে খেতি বাতিৰ সময়ত দেউতাকক প্ৰায়ে সহায়ো কৰিছিল। এদিন পথাৰত খেতিৰ কাম কৰি থাকোঁতে অতুলে দেউতাকক ক'লে, দেউতা, মইতো গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ আৰু এতিয়া মই UPSCৰ টেষ্ট দিব খোজোঁ। অতুলৰ দেউতাকে ইমান পঢ়া শুনা কৰা নাছিল। সেয়েহে তেওঁ সুধিলে, শুন, এয়ানো কি টেষ্ট আৰু এই টেষ্ট দিবলৈ তুমি কি কৰিব লাগিব? তেতিয়া অতুলে দেউতাকক ক'লে, দেউতা, এই পৰীক্ষাটো দিয়াৰ বাবে মই বাহিৰলৈ যাব লাগিব আৰু তাত কোচিং কৰিলেহে মই পৰীক্ষাটো দিব পাৰিম। যদি মই এবাৰ এই পৰীক্ষাটোত পাছ কৰিব পাৰোঁ, তেতিয়া গাঁৱৰ লগতে জিলাতেই তোমালোকৰ নাম উজ্জ্বল হ'ব। তেতিয়া দেউতাকে অতুলক ক'লে, অতুল, এয়া অতি ভাল কথা। তুমি যোৱা আৰু যি লাগে যেনেকৈ পঢ়িব লাগে পঢ়া, আমি তোমাক যেনেকৈ পাৰোঁ সহায় কৰিম। দেউতাকৰ কথা শুনি অতুলে মনত অতি সুখ পালে আৰু এদিন দেউতাকৰ আশীৰ্বাদ লৈ অতুলে কোচিং কৰিবলৈ দিল্লীলৈ গ'ল। দিন পাৰ হৈ বছৰ পাৰ হ'ল। এনেদৰে সময় পাৰ হৈ অতুলে কোচিং কৰা 2 বছৰ হ'ল। কিন্তু অতুলে UPSCৰ পৰীক্ষাত সফল নহ'ল। তেতিয়া অতুলৰ দেউতাকে অতুলক ফোন কৰি ক'লে, অতুল, আমি দুখীয়া মানুহ, এয়া আমাৰ বাবে সামৰ্থ্যৰ বাহিৰত। যিহেতু তুমি পৰীক্ষাত সফল হ'ব নোৱাৰিলা, সেয়েহে মই ভাবিছোঁ তুমি ঘৰলৈ গুচি আহা আৰু ঘৰৰ কাম কাজবোৰ চম্ভালা। তেতিয়া অতুলে দেউতাকক সুধিলে, দেউতা, তুমি কিয় এনেকৈ কৈছা? আচল কথাটোনো কি? মই যেতিয়া ঘৰৰ পৰা কোচিঙৰ বাবে দিল্লীলৈ আহিছিলোঁ, তেতিয়াতো তুমি মোক বহুত উৎসাহিত কৰিছিলা, কিন্তু এতিয়া কিয় এনেকৈ কৈছা দেউতা? তেতিয়া দেউতাকে ক'লে, চোৱা অতুল, মোৰ এতিয়া বয়স হৈ আহিছে, মই কাম কৰিব নোৱাৰা হৈছোঁ। তুমি ঘৰখনৰ ডাঙৰ ল'ৰা হিচাপে এতিয়া ঘৰখনৰ কামৰ দায়িত্ব তুমিয়েই ল'ব লাগিব আৰু তুমি এতিয়াও কোচিঙেই কৰি আছা আৰু তোমাৰ কোচিঙত বহুত পইচা পাতি খৰচ হৈছে। যদি তুমি আগলৈ আৰু কোচিং কৰিব বিচৰা, তেন্তে মই তোমাক আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিম। তেতিয়া অতুলে ক'লে, দেউতা, এতিয়া তুমি মোক বাধা নিদিবা, কাৰণ মই সফলতাৰ নিচেই ওচৰত। মই সোনকালে এটা ভাল ফলাফল পাম। তেতিয়া দেউতাকে ক'লে, ঠিক আছে অতুল, কিন্তু মই আৰু তোমাক বেছি পইচা পাতি পঠিয়াব নোৱাৰিম। তেতিয়া অতুলে ক'লে, দেউতা, তুমি যিখিনি পাৰা পঠিয়াবা, মই ইয়াতে পাৰ্ট টাইম জব এটা কৰিম আৰু খৰচ উলিয়াম। তেতিয়া দেউতাকে ক'লে, ঠিক আছে, তুমি যেনেকৈ ভাল বুলি ভাবা। তাৰপিছত অতুলে কাম বিচৰাত লাগিল। ইফালে সিফালে কাম বিচাৰি থাকোঁতে
সি এদিন এটা লাইব্ৰেৰীৰ ন'টিছ ব'ৰ্ডত এখন ন'টিছ দেখিলে যে লাইব্ৰেৰীটো চোৱা চিতা কৰাৰ বাবে এজন ল'ৰাৰ আৱশ্যক। যিয়ে এই কামটো কৰিব তেওঁক ভাল দৰমহা দিয়াৰ লগতে থাকিবলৈ এটা কোঠাও দিয়া হ'ব। অতুলে মনত এক প্ৰকাৰ ভালেই পালে। সেয়েহে সি লাইব্ৰেৰীটোৰ মালিকৰ লগত কথা পাতিলে। তেতিয়া মালিকে ক'লে, লাইব্ৰেৰীটো 24 ঘণ্টাই চোৱা চিতা কৰাৰ বাবে মোক মানুহ লাগে। যদি তুমি কৰিব পাৰা তেন্তে আজিৰ পৰাই কামত লাগি যোৱা। অতুলৰ বাবে লাইব্ৰেৰীৰ কামটো ঠিক আছিল, কাৰণ সি তাত নিজৰ পঢ়া পাতি কৰাৰ বাবেও সময় উলিয়াব পাৰিব। সেয়েহে অতুলে দেৰি নকৰি কামত লাগিল। লাইব্ৰেৰীটোলৈ কিমান ল'ৰা ছোৱালী আহে আৰু কিমান ল'ৰা ছোৱালী যায় অতুলে সেই হিচাপ ৰাখিব লাগিছিল। এনেকৈ লাইব্ৰেৰীটোত কাম কৰা অতুলৰ প্ৰায় 2 বছৰ পাৰ হ'ল। এই সময়ছোৱাত অতুলে UPSCৰ প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউত সফলতাৰে উত্তীৰ্ণ হয়। অতুল এতিয়া এগৰাকী SDM হৈ পৰিল। SDM হৈ অতুলে প্ৰথমে মাক দেউতাকক খবৰটো দিলে, দেউতা, মই এতিয়া এগৰাকী SDM। এই কথাটো শুনি মাক দেউতাকৰ আনন্দৰ সীমা নোহোৱা হৈ পৰিল আৰু তেওঁলোকে গাঁৱৰ ৰাইজকো কথাটো জনালে। অতুল SDM হোৱা কথাটো শুনি গাঁওবাসীও আনন্দিত হৈ পৰে, কাৰণ গাঁৱৰ পৰা কোনো এজন SDM হোৱাটো গাঁওবাসীৰ বাবে গৌৰৱৰ কথা। তাৰ পিছত অতুলে গাজিয়াবাদত SDMৰ চাকৰিত যোগদান কৰে। তাত 2 বছৰ নেৰা নেপেৰাকৈ কাম কৰাৰ অন্তত তাৰ প্ৰমোচন হ'ল আৰু অতুল এতিয়া এজন DM হৈ পৰিল। DM হোৱাৰ লগে লগে অতুলে চৰকাৰী আৱাস, গাড়ী আৰু এজন ছিকিউৰিটি গাৰ্ডৰ সুবিধা পালে। DM হৈ অতুলে দেউতাকক খবৰটো দি ক'লে, দেউতা, মই প্ৰমোচন পাইছোঁ আৰু মই এতিয়া DM। আৰু শুনা, মই চৰকাৰী ঘৰ পাইছোঁ, চৰকাৰী গাড়ীও আছে, গতিকে তোমালোক এতিয়া মোৰ লগতেই থাকিব লাগিব। অতুলৰ কথা শুনি মাক দেউতাকে আনন্দত ক'ব নোৱাৰা হৈ পৰিল। এদিন অতুলৰ দেউতাকে তেওঁৰে এজন বন্ধু, যি এজন শিক্ষক আছিল, তেওঁৰ ওচৰলৈ গ'ল আৰু অতুলৰ বিষয়ে ক'বলৈ ধৰিলে। চোৱা বন্ধু, মোৰ ল'ৰা অতুল এতিয়া এজন DM আৰু সি আমাক তাৰ ওচৰলৈ মাতিছে। আমি এতিয়াৰে পৰা তাৰ লগতেই থাকিম। তেতিয়া বন্ধুজনে ক'লে, এয়া অতি ভাল খবৰ বন্ধু। যোৱা যোৱা, ল'ৰাই মাতিছে যেতিয়া যাবই লাগিব। কেৱল এটা কথা মনত ৰাখিবা যে এই গাঁওখনতেই তোমাৰ জন্ম, তুমি ইয়াতেই ডাঙৰ দীঘল হৈছা, গতিকে গাঁওখনক পাহৰি নাযাবা, মাজে সময়ে আহি থাকিবা। আৰু এটা কথা, এই বন্ধুকো পাহৰি নাযাবা, মাজে সময়ে ফোন কৰিবা। তেতিয়া অতুলৰ দেউতাকে ক'লে, নাই নাই বন্ধু, মই মোৰ গাঁওখনক পাহৰি থাকিব নোৱাৰোঁ, আৰু বিশেষকৈ তোমাকো বন্ধু, কাৰণ অতুলৰ পঢ়া পাতিৰ ক্ষেত্ৰত তুমি মোক বহুত সহায় কৰিছা, দিহা পৰামৰ্শ দিছা। পিছদিনা অতুলে ঘৰলৈ আহি মাক দেউতাকক লগত লৈ দিল্লী পালেগৈ। দিল্লীত থকা তেওঁলোকৰ প্ৰায় 7 মাহমান হ'ল। তেওঁলোকে দেৱালীও দিল্লীতেই পালন কৰিলে। কিন্তু অতুলৰ দেউতাকৰ বাৰে বাৰে তেওঁৰ বন্ধুৱে কোৱা কথাটো মনত পৰি আছিল। দেৱালীৰ কেইদিনমান পিছতে আছিল ছট পূজা। এদিন অতুলৰ দেউতাকৰ বন্ধুজনে দেউতাকলৈ ফোন কৰিলে আৰু ক'লে, বন্ধু, ভালে আছা নহয়? তেতিয়া অতুলৰ দেউতাকে ক'লে, ভালে আছোঁ বন্ধু, তোমাৰ কোৱা, তুমি ভালে আছা নহয়? তেতিয়া বন্ধুজনে ক'লে, মোৰো ভালেই, কিন্তু কোৱাচোন, তুমি দেৱালীটো গাঁৱৰ ঘৰলৈ নাহিলা আৰু ছট পূজাটো ঘৰলৈ নাহিবা নেকি? এইবাৰ আৰু অজুহাত নেদেখুৱাবা। এইবাৰ ছট পূজা আমি একেলগে পালন কৰিম, তুমি নিশ্চয় আহিবা। ঠিক আছে বন্ধু, মই এইবাৰ ছট পূজাত নিশ্চয় ঘৰলৈ যাম আৰু আমি একেলগে পূজা পালন কৰিম। গধূলি অতুল অফিচৰ পৰা অহাৰ পিছত দেউতাকে ছট পূজাত গাঁৱৰ ঘৰলৈ যোৱাৰ কথা ক'লে। অতুলেও দেউতাকৰ কথাত একো আপত্তি নকৰিলে। এইবাৰ অতুলে অলপ দীঘলীয়া ছুটি ল'লে আৰু মাক দেউতাকক লগত লৈ গাঁৱৰ ঘৰলৈ গ'ল। গাঁৱৰ ঘৰত উপস্থিত হৈ ৰাইজৰ লগত মিলি সকলোৱে ছট পূজা পালনৰ প্ৰস্তুতি চলালে। এনেদৰে 2 দিন পাৰ হ'ল। পিছদিনা ছট পূজা। অতুলৰ দেউতাকে অতুলক বজাৰৰ পৰা কেইবিধমান ফল আনিবলৈ ক'লে। অতুলে এজন সম্বন্ধীয় ভতিজাক লগত লৈ বজাৰলৈ গ'ল। অতুলে অতি সাধাৰণ পোছাক পৰিধান কৰি আছিল। ভৰিত জোতাৰ পৰিৱৰ্তে চেণ্ডেল আছিল, মানে গাঁৱৰ এজন সাধাৰণ খেতিয়ক যেন লাগিছিল। বজাৰত উপস্থিত হৈ অতুলে প্ৰথমে বজাৰখন ইফালে সিফালে ঘূৰি ফুৰি চালে, কাৰণ সি DM হোৱাৰ পৰা গাঁৱৰ বজাৰখনলৈ অহাই নাছিল। তাৰ পিছত অতুলে ফল মূলৰ দোকানৰ ফালে আগবাঢ়িলে। অতুলে ফল বিক্ৰেতা এজনৰ লগত কথা পাতি আছিল। সেই সময়তে 2জন পুলিচ কৰ্মচাৰী আহি ফল বিক্ৰেতাজনৰ পৰা অবৈধভাৱে পইচা ল'বলৈ ধৰিলে। তেতিয়া ফল বেপাৰীজনে ক'লে,
ছাৰ আবেলি আহিব, এতিয়া বিক্ৰী বাৰ্তা হোৱাই নাই। অতুলে এই সকলো দেখি আছিল আৰু তাৰ বুজিবলৈ বাকী নাথাকিল যে কেনেকৈ পুলিচে অবৈধভাৱে ধন সংগ্ৰহ কৰে। অলপ পিছতে পুলিচ কৰ্মচাৰীজনে ফল বেপাৰীজনক ধমকি দি ক'লে, তুমি ইয়াত দোকান কিয় পাতিছা? ইয়াত দোকান পতা লিগেল নহয়। অৰ্থাৎ পুলিচকেইজনে তেওঁৰ পৰা ধন পোৱা নাছিল বাবে তেওঁলোকে ফল বেপাৰীজনক ধমকি দিছিল। অতুলে এইবোৰ দেখি সহ্য কৰিব পৰা নাছিল। সেয়েহে সি মাত লগালে, ছাৰ আপুনি কোন হয়? এওঁলোকে ক'ত দোকান পাতিব আৰু ক'ত দোকান নাপাতিব? এইটো নগৰপালিকাৰহে কাম, অৰ্থাৎ মিউনিচিপালিটিৰ কাম। আপোনালোকে এই কাম কৰিব নোৱাৰে। অতুলৰ কথা শুনি পুলিচজনে এইবাৰ অতুলৰ ফালে আগবাঢ়িলে আৰু ভাবিলে যে এজন সাধাৰণ ব্যক্তিয়ে আমাৰ লগত এনেদৰে কেনেকৈ কথা পাতিব পাৰে। আৰে ভাই, তুমি তোমাৰ কাম কৰা আৰু আমাক আমাৰ কাম কৰিবলৈ দিয়া, আৰু যদি বেছি কথা ক'বলৈ যোৱা তেন্তে তোমাক থানালৈ লৈ যোৱা হ'ব। তেতিয়া অতুলে ক'লে, ছাৰ আপুনি মোক কেনেকৈ থানালৈ লৈ যাব? মইতো আপোনাক একো বেয়া কথা কোৱা নাই। মই কেৱল যিটো নিয়ম সেইটোৰহে কথা কৈছোঁ, কিন্তু আপুনিতো মোৰ কথা শুনিবই বিচৰা নাই। এই কথা শুনি পুলিচ কৰ্মচাৰীজনৰ আৰু বেছি খং উঠিল আৰু ক'বলৈ ধৰিলে, এনেকুৱা লাগিছে তুমি চাগে কায়দা কানুন অলপ বেছিকৈয়ে জানা। তোমাক অলপ ভাল কায়দা কানুনৰ পাঠ দিব লাগিব। এই কথা শুনি অতুলৰ ভতিজাকে ক'বলৈ লৈছিল মাত্ৰ তেতিয়া অতুলে হাতেৰে ইংগিত দি ক'লে, তই মাজতে মাত নামাতিবি, যি কৰিব লাগে মই কৰিম। কায়দা কানুনৰ কি কথা আছে ছাৰ? এয়াতো অতি সাধাৰণ কথা, সকলোৱে জানে। যদি কোনোবাই অবৈধভাৱে কোনো ঠাইত দোকান দিয়ে তেন্তে সেই কাম নগৰপালিকাই চম্ভালিব। আপোনালোকৰ কাম হ'ল মানুহক সুৰক্ষা দিয়া, এয়া নহয় যি আপোনালোকে কৰি আছে। অতুলৰ এনে কথা শুনি পুলিচ কৰ্মচাৰীজনৰ আৰু খং উঠিলে, যাৰ বাবে অতুল আৰু অতুলৰ ভতিজাকক চোলাৰ কলাৰত ধৰি এক প্ৰকাৰ চোঁচৰাই নিয়াৰ দৰে পুলিচৰ গাড়ীৰ ওচৰলৈ লৈ যাবলৈ ধৰিলে। তেতিয়া অতুলে ক'লে, ৰ'ব ছাৰ, আপুনি কি কাৰণত আমাক আপোনালোকৰ গাড়ীত উঠাব বিচাৰিছে? তেতিয়া পুলিচজনে ক'লে, তোমাৰ মুখত বৰ বৰ কথা। তুমি আমাক আমাৰ চৰকাৰী কাম কৰাত বাধা দিছা, সেই কাৰণতে তোমাক গাড়ীত উঠাইছোঁ। ব'লা এতিয়া অলপ দেৰি লকআপত থাকিবা, তাৰপিছত তোমাক ভালদৰে কায়দা কানুনৰ পাঠ দিম। এইদৰে কৈ পুলিচজনে DM চাহাব অৰ্থাৎ অতুল আৰু তাৰ ভতিজাকক থানালৈ লৈ গ'ল। থানাত উপস্থিত হোৱা দাৰোগাই সুধিলে, ভাই ইহঁত কোন? তুমি কাক ধৰি বান্ধি আনিছা? তেতিয়া পুলিচজনে ক'লে, ছাৰ ইহঁতে আমাক ধন সংগ্ৰহত বাধা দিছে, সেয়েহে ইহঁতক ধৰি আনিছোঁ। তেতিয়া দাৰোগাই দুয়োকো লকআপত ভৰাই থ'বলৈ নিৰ্দেশ দিলে। লকআপত থোৱাৰ সময়ত পুলিচজনে এটা কাম কৰিবলৈ পাহৰি থাকিল, আৰু সেয়া হৈছে অতুল আৰু ভতিজাকৰ তালাচী লোৱা। অতুলৰ জেপত নিজৰ মোবাইল ফোনটো আছিল, কিন্তু চাইলেণ্ট মোডত আছিল। লকআপত সোমাই অতুলে মনে মনে সেই জিলাৰ DM চাহাবলৈ ফোন কৰিলে আৰু সকলো কথা বিৱৰি ক'লে। এই কথা শুনি লগে লগে সেই জিলাৰ DMে SPক লগত লৈ থানাত উপস্থিত হ'ল। একেলগে DM আৰু SP চাহাবৰ গাড়ী দেখি থানাত থকা সকলো পুলিচ আচৰিত হৈ পৰিল আৰু বহাৰ পৰা থিয় হৈ থাকিল। থানাত প্ৰৱেশ কৰি SP চাহাবে দাৰোগাক সুধিলে, কি ভাই চব ঠিকেই আছেনে? তেতিয়া দাৰোগাই হাঁহি হাঁহি ক'লে, ছাৰ চিন্তা কৰিবলগীয়া একো নাই, সকলো ঠিক ঠাক চলি আছে, আৰু ছাৰ মই থকালৈকে আপুনি একো টেনশ্যনেই নল'ব। তেতিয়া SP চাহাবে লকআপৰ ফালে ইংগিত কৰি সুধিলে, লকআপত কাক সোমাই ৰাখিছা? তেতিয়া দাৰোগাই ক'লে, ছাৰ এওঁলোকে আমাক আইনী কামবোৰ কৰাত বাধা দিছিল, সেয়েহে তেওঁলোকক লকআপত ৰাখিছোঁ। 2 দিন লকআপত থাকিলে সকলো বুজি পাব ছাৰ। ইয়াৰ পিছত তেওঁলোকে আৰু চৰকাৰী কাম কৰাত বাধা আৰোপ নকৰে। এই কথা শুনি লকআপত থকা DM চাহাবে হাঁহিবলৈ ধৰিলে। আনফালে সেই সময়তে SP চাহাবে দাৰোগাক এটা প্ৰচণ্ড চৰ সোধালে। চৰ খাই দাৰোগাৰ মুখৰ মাত নোহোৱা হৈ পৰিল আৰু ভাবিবলৈ ধৰিলে, আচলতে হৈছে কি? SP ছাৰে মোক কিয় চৰ মাৰিছে? ছাৰ আপুনি মোক কিয় চৰিয়াইছে? তেতিয়া SP চাহাবে ক'লে, তুমি জানানে তুমি কাক লকআপত ভৰাই ৰাখিছা? এখেত দিল্লীৰ DM চাহাব হয়, আৰু এতিয়া তোমালোকৰ অবৈধ ধন সংগ্ৰহৰ কথা দিল্লী পাবগৈ, আৰু তেতিয়া সকলোৱে গম পাব যে এই জিলাৰ পুলিচে সাধাৰণ নাগৰিকৰ লগত কেনে ব্যৱহাৰ কৰে। লগে লগে এজন পুলিচে লকআপ খুলি দিলে। দিল্লীৰ DM চাহাবে লগে লগে সেই জিলাৰ DM চাহাবৰ ওচৰলৈ গৈ কথা পাতিলে।
তেতিয়া সেই জিলাৰ ডিএম চাহাবে দিল্লীৰ ডিএমক ক'লে, আপুনি যদি মোক আৰু অলপ আগত ফোন কৰিলেহেঁতেন তেতিয়া মই ইমানখিনি হ'বলৈ নিদিলোঁহেঁতেন। তেতিয়া দিল্লীৰ ডিএম অতুলে ক'লে, আচলতে মই বজাৰত থাকোঁতেই আপোনাক জনাব পাৰিলোঁহেঁতেন, কিন্তু মই নজনালোঁ, কাৰণ মই চাব বিচাৰিছিলোঁ যে এই অবৈধ ধন সংগ্ৰহত কোন কোন জড়িত আছে, আৰু ইয়ালৈ আহি গম পালোঁ যে এই থানাৰ সকলো এই কামত জড়িত। এই কথা শুনি সেই জিলাৰ ডিএম চাহাবে SP চাহাবৰ হতুৱাই থানাৰ সকলো কৰ্মচাৰীক ছাছপেণ্ড কৰিলে। ছাছপেণ্ডৰ কথা শুনি থানাৰ সকলো পুলিচে একেলগে ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰিলে, ছাৰ, এইবাৰৰ বাবে আমাক ক্ষমা কৰি দিয়ক। আনফালে থানাৰ দাৰোগায়ো দিল্লীৰ ডিএমৰ ওচৰত হাতযোৰ কৰি ক্ষমা বিচাৰে, ছাৰ, আমি গম পোৱা নাছিলোঁ যে আপুনিও ডিএম। তেতিয়া ডিএম অতুলে ক'লে, চাওক, আপোনালোকৰ দায়িত্ব কি? সাধাৰণ জনতাক সুৰক্ষা দিয়া, কিন্তু তাৰ পৰিৱৰ্তে আপোনালোকে কি কৰিছে? আপোনালোকৰ বাবেই আজি সম্পূৰ্ণ পুলিচ ডিপাৰ্টমেণ্টটো বদনামী হৈ পৰিছে। লাজ লাগে আপোনালোকৰ নিচিনা পুলিচ বিষয়াৰ বাবে। তাৰ পিছত সেই পুলিচ দুজনক লকআপত ভৰাই থোৱা হ'ল, যিয়ে ডিএম অতুলক থানালৈ লৈ আহিছিল আৰু অবৈধভাৱে ধন সংগ্ৰহ কৰিছিল। দিল্লীৰ ডিএম চাহাব অতুলৰ লগত ঘটা ঘটনাটো মুহূৰ্ততে চাৰিওফালে বনজুইৰ দৰে বিয়পি পৰিল আৰু সকলোৱে ডিএম অতুলক বাহ জনাই কৈছিল, যদি সকলো প্ৰশাসনিক বিষয়া অতুলৰ নিচিনা হ'লহেঁতেন তেন্তে আমাৰ দেশত কেতিয়াও অবৈধ কাম নচলিলহেঁতেন। প্ৰিয় দৰ্শক, এয়াই আছিল এগৰাকী ডিএমৰ কাহিনী। কাহিনীটো শুনি আপুনি কেনেকুৱা পালে? আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। ধন্যবাদ।